কলিয়াবৰত মুকলি কৰা হয় চাইনাথ নামৰ এখন নাৰ্চাৰী। মুকলি কৰে অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ মণি মাধৱ মহন্তই। কলিয়াবৰ চতিয়ালত হৰেণ বৰা আৰু জয়ন্ত বৰকাকতি নামৰ দুজন যুৱকে গঢ়ি তুলিছে এখন নাৰ্চাৰী। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্থাপন কৰা চাইনাথ নাৰ্চাৰীখনত উপলব্ধ হ'ব বিভিন্ন ফল-মূল, ফুলৰ লগতে বিভিন্ন ঔষধি গছৰ পুলি। আজি এই নাৰ্চাৰীখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ বৃক্ষৰোপণ তথা শস্য উন্নয়ন নিগমৰ অধ্যক্ষ মণি মাধৱ মহন্তই। নাৰ্চাৰী মুকলি অনুষ্ঠানত কলিয়াবৰ মহকুমা কৃষি বিষয়াগৰাকীৰ লগতে কলিয়াবৰ আৰক্ষী নিৱেশৰ আৰক্ষী বিষয়া ঋতুপৰ্ণ ডেকা, কলিয়াবৰ সাংবাদিক সন্থৰ সভাপতি অজয় দে আৰু জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওটকে প্ৰমুখ কৰি কলিয়াবৰ ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমি বিচাৰোঁ যে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে এটা সততা নিষ্ঠাৰে কৰ্ম কৰিব পৰা পথ নিৰ্বাচন কৰি লওক। আজি কলিয়াবৰত এনে দুজন যুৱক, এজন জয়ন্ত বৰকাকতি আৰু এজন হৰেণ বৰা, এই দুয়োজনে এখন নতুন নাৰ্চাৰী খুলি পেলাই আত্মনিৰ্ভৰশীল অসমৰ যাত্ৰাটোত এটা নতুন বিশেষ আৰম্ভণি কৰিছে। মই ভাবোঁ ইয়াত বহু দুষ্প্ৰাপ্য ফল মূলৰ লগতে ঔষধিযুক্ত গছৰ পুলিও আছে। তাৰ বাহিৰে আমাৰ শোভাবৰ্ধন কৰিব পৰা বহুত পুলি আছে। উজনি নামনিৰ দুয়োফালে যাব পৰা মানুহ এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই চতিয়ালৰ ইয়াত ৰৈ পেলাই ইয়াৰ গোটেই সুন্দৰকৈ ৰখা এই গছবিলাকৰ বিষয়ে জানিবও পাৰিব আৰু তেওঁলোকে নি পেলাই ঘৰত এয়া কাম বিভিন্ন কামত প্ৰয়োগ কৰিব পাৰিব। আমি আশা কৰিছোঁ তেওঁলোকৰ এই যাত্ৰাটো সফল হ'ব আৰু আমি কলিয়াবৰীয়া ৰাইজ হিচাপে তেওঁলোক দুয়োগৰাকীকে আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে বনানীকৰণ ধ্বংসযজ্ঞ যি সময়ত চলি আছে, সেই সময়ত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আপুনি যিহেতুকে আজি এখন নাৰ্চাৰীত উপস্থিত আছে, কি ক'ব? চাওক, সেইটো এটা সামগ্ৰিক বিষয়। আমাক এতিয়া গৰমৰ উৎকট গৰমে কেনেকৈ মানুহক দহিছে দেখিছে। ৰাইজ আগতকৈ যথেষ্ট সচেতন হৈছে। এসময়ত কিছুমান বিভাগৰ ফালৰ পৰা সেই কামবিলাক কৰা হৈছে। আজিকালি ৰাইজে নিজেই সেই কাম হাতত তুলি লৈছে। খালি আমি গছপুলিটো ৰোৱাৰ পিছত সেইটো সংৰক্ষণ আৰু ডাঙৰ হোৱালৈকে এটা দায়িত্ব কিন্তু আমি সকলোৱে ল'ব লাগিব। নল'লে আমাৰ গছপুলিসমূহ এটা নিৰ্দিষ্ট দিৱসত ৰোৱা হয় আৰু এটা ভালদৰে প্ৰচাৰ হয়, পৰৱৰ্তী সময়ত গৈ আমি দেখোঁ যে সেই গছপুলিটো মৰি যায় বা গৰু ছাগলীয়ে খাই পেলায়। সেইকাৰণে এই কথাটোত আমি খুব গুৰুত্ব দিব লাগিব যে গছপুলিটো অন্ততঃ জীয়াই ৰখাৰ ক্ষেত্ৰত ডাঙৰ হোৱালৈকে আমি দায়িত্ব পালন কৰিব লাগিব। গোলকীয় উষ্ণতাই অনাগত দিনত আমাক আৰু প্ৰত্যাহ্বান আনিব। সেই প্ৰত্যাহ্বান নেওচিবলৈ শংকৰদেৱ গুৰুজনাই কৈ যোৱা এক বৃক্ষ দশ পুত্ৰ সম, সেই বাণীৰে আমি আগবাঢ়িব লাগিব। নাৰ্চাৰীৰ লগতে জড়িত এটা প্ৰশ্ন আছে আপোনাৰ ওচৰত, যিহেতু গছ কাটিব নালাগে, নুৰিলেই হ'ল, কথাটো কিমান দূৰ আপুনি? যাদৱ পায়েং ডাঙৰীয়াই সেই কথাটো কৈছে। আমাৰ অৰণ্য মাধৱ বা আমি যাৰ প্ৰকৃতিৰ এগৰাকী প্ৰবাদ পুৰুষ, তেওঁ সঠিক কথা কৈছে। কিন্তু কিছুমান উন্নয়নমূলক কামৰ কাৰণে গছ কটা হয়, উপায় নাই, কাৰণে কাটিব লাগে। ঘৰতো গৃহস্থই কাটে, চৰকাৰীভাৱেও কাটিবলগীয়া হয়। কিন্তু এজোপা গছ কটাৰ বিপৰীতে 10জোপা গছ লগাব লাগিব, সেইটোৱে হ'ল মূল নিয়ম। এই গছজোপা কিবা কাৰণত কাটিবলগীয়া হ'ব, ঠিক আছে, সেই গছজোপাৰ বিপৰীতে 10জোপা গছ আগত ৰুই লোৱাটো এটা নীতি হিচাপে চৰকাৰে লোৱা উচিত বুলি মই ভাবোঁ।